বিলাসীপাৰা কলেজত নামভৰ্তিৰ মাচুলক লৈ শিক্ষাৰ্থীৰ অৱস্থান ধৰ্মঘট। বিলাসীপাৰা মহাবিদ্যালয়ত বি এ তৃতীয় আৰু পঞ্চম ছেমিষ্টাৰ ভৰ্তি হ'বলগীয়া BPL শিক্ষাৰ্থীসকলৰ ভৰ্তি মাচুল ফ্ৰী কৰি দিয়াৰ দাবীত আজি ছাত্ৰ-ছাত্ৰীসকলে অৱস্থান ধৰ্মঘট কৰি পৰিস্থিতি উত্তাল কৰি তোলে। তেওঁলোকে যিহেতু BPL পৰিয়ালৰ গতিকে মাচুলমুক্ত কৰি ভৰ্তি কৰাৰ সুযোগ দিবলৈ দাবী জনায়। মহাবিদ্যালয়খনৰ অধ্যক্ষই শিক্ষাৰ্থীসকলক উদ্দেশ্যি জনায় যে অসম চৰকাৰে নিয়মীয়াকৈ উত্তীৰ্ণ হৈ থকা BPL ছাত্ৰ-ছাত্ৰীৰ বাবেহে যি নিয়ম কৰিছে সেই নিৰ্দেশ কলেজখনে কৰি যাবলৈ বাধ্য। তাৰোপৰি অনুত্তীৰ্ণ বা বেক পোৱা আৰু অনিয়মীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে সেই সুবিধা দিয়া নাই বুলি জানিবলৈ দিয়ে। ইয়াৰ পাছতে তেওঁলোকে অৱস্থান ধৰ্মঘট পৰিহাৰ কৰে আৰু অসম চৰকাৰক বিনা মাচুলত ভৰ্তি কৰাৰ সুযোগ প্ৰদান কৰি শিক্ষা গ্ৰহণৰ সুবিধা দিবলৈ দাবী জনায়। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ছোৱালীবিলাকক আগৰ দৰে যে ফ্ৰী এডমিশ্যন হৈ আছে সেই এডমিশ্যন যাতে আমাৰ দিয়ে আৰু আমালোকৰ চৰ এলেকাৰ মানুহ আমালোকৰ মান্থলি ইনকামে 9,000 পৰা 12,000 টকা। আমালোকে যদি 4,530 টকা দি আমালোকে এডমিশ্যন হওক তেনেহ'লে আমালোকে কেনেকৈ চলিম? এডমিশ্যন পাইছে কিন্তু এইবেলি ষ্টুডেণ্টবিলাকৰ বেক থকাৰ কাৰণে ষ্টুডেণ্টবিলাকক 4,500 টকাকৈ দি এডমিশ্যন কৰিব লগা হৈছে। এইটো দোষ আমাৰ কলেজৰ নে গুৱাহাটী ইউনিভাৰ্চিটিৰ দোষ আমি বুজি পোৱা নাই। আৰু এডমিশ্যনটো মানে হঠাৎকৈ দিছে। ছোৱালীবিলাক ষ্টুডেণ্টবিলাক যে আছে এইবিলাক যে কিবা এটা যে মানে ভাবিব সেইটো টাইম দিয়া নাই। গতিকে আমি শিক্ষামন্ত্ৰীক ধিক্কাৰ জনাইছোঁ আৰু মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে আমাক ষ্টুডেণ্টখিনিক চাব লাগিব, কাৰণ এই ষ্টুডেণ্টখিনি চব BPL ফেমিলিৰ পৰা হয়। BPL ফেমিলিৰ ষ্টুডেণ্ট কেনেকুৱা হয় আপোনালোকে সকলোৱে জানে। যিটো আজি থাৰ্ড ছেমৰ এডমিশ্যন চলি আছে সেই এডমিশ্যনটো মানে আগত ফ্ৰী আছিল, এতিয়া 4,500 টকাকৈ এডমিশ্যন মানে লৈ আছে আৰু এডমিশ্যন লৈছে। আমি এতিয়া কিহৰ কাৰণত লৈ আছে মানে এইটো এডমিশ্যন লোৱা হোৱা আছে যিসকলে যিসকলৰ বেগ আহিছে তেখেতসকলক 4,500 টকাকৈ এডমিশ্যন ল'ব লাগিব। শিক্ষা বিভাগক ধিক্কাৰ জনাইছোঁ, কাৰণ যিসকলে ষ্টুডেণ্টক চান্স নিদিয়ে, সুযোগ নিদিয়ে সেনেকুৱা শিক্ষামন্ত্ৰী আমাক নালাগে। কাৰণ আজি চাওক, আজি দুখীয়া এজন ঘৰৰ ল'ৰা ছোৱালীয়ে পাব 4,500 টকাত এডমিশ্যন ল'ব পাৰিব। এতিয়া চৰকাৰক কি জনাব? চৰকাৰক আমি ৰিকুৱেষ্ট কৰি আছোঁ যে আপোনালোকে যিটো আগৰ নিয়ম আছিল ফ্ৰী এডমিশ্যন, তেখেতসকলক এটা চান্স দিয়ক, ফ্ৰী এডমিশ্যন কৰি দিয়ক, 4,500 টকাটো বাদ দিয়ক, 4,500 টকা এডমিশ্যনটো পাব নালাগে। আমাৰ বেগ লাগিছে, কলেজৰ পৰা কৈছে যে বেগ লগাই থকা ষ্টুডেণ্টবিলাকৰ 4,530 টকা কৰি লাগিব। কিন্তু আমিতো দুখীয়া মানুহ, আমি যেনে তেনে কৰি খাই পৰি আছোঁ। কিন্তু আমাৰ এত টাকা দিয়ে মানে এডমিশ্যন হোৱাৰ সামৰ্থ্য নাই আমাৰ সবারই। এতিয়া মুখ্যমন্ত্ৰী কি জনাব আৰু শিক্ষামন্ত্ৰী আমি শিক্ষামন্ত্ৰীক জানিব বিচাৰিছোঁ মই প্ৰি এডমিশ্যন কৰিব লাগিব, এডমিশ্যন ফিজটো কমাই দিব লাগিব। ফৰ্ম ফিল আপ কৰিছোঁ, তথাপিও আমাক এডমিশ্যনটো ফ্ৰী কৰি দিব লাগে। এইবিলাক কৈছে 90% BPL হয় আৰু আমাক ঘৰৰ পৰা কৈছে যে বোলে তেনেহ'লে কলেজ বন্ধ কৰি দিয়া। আমি মহোদয়ক এইটো জনাব বিচাৰোঁ যে আমাক এডমিশ্যনটো যাতে ফ্ৰী কৰি দিয়ে। তেওঁলোকে থাৰ্ড ছেমিষ্টাৰ, ফিফথ ছেমিষ্টাৰৰ যিখিনি বেক এৰিয়াৰ থকা ষ্টুডেণ্ট তেওঁলোকে ফ্ৰী এডমিশ্যন পাব লাগে বুলি তেওঁলোকে দাবী কৰিছে। গভৰ্ণমেণ্টৰ OM মতে ৰেগুলাৰ ষ্টুডেণ্ট যিসকলৰ 75% এটেণ্ডেঞ্চ আছে আৰু কোনো ধৰণৰ প্ৰিভিয়াছ ইয়াৰত বেক নাই, তেওঁলোকৰ বাবেহে এই ফি উইভাৰ স্কিমটো এপ্লিকেবল একৰ্ডিং টু OM। আমি সেই মৰ্মে যিখিনি ষ্টুডেণ্টে পাছ কৰা আছে তেওঁলোকৰ এডমিশ্যন ফ্ৰী কৰিছোঁ, কোনো ধৰণৰ চাৰ্জ লোৱা নাই, 0 rupees। অকল যিখিনিয়ে ফেইল কৰিছে বা যিসকলৰ বেক আছে, যিসকলে বেক ক্লিয়াৰ কৰিব পৰা নাই, তেওঁলোকৰ বাবে যিহেতু গভৰ্ণমেণ্টৰ OMত নিৰ্দেশনা আছে যে এইখিনি অন পে'মেণ্ট এডমিশ্যন হ'ব লাগিব। পুৰাণা যিটো পে'মেণ্ট ছিষ্টেম সেই ৰীতি অনুযায়ী তাত যিটো ফিজ আছে সেই ফিজ ষ্ট্ৰাকচাৰৰ পৰাও ৰেজিষ্ট্ৰেশ্যন ফিজৰ পইচাখিনি বাদ দি পেলাই যিখিনি টকা হয় বনাফাইড যিখিনি টকা তেওঁলোকৰ পৰা তেওঁলোকক দিব লাগে বুলি আমি ন'টিছ যোগে তেওঁলোকক জনাইছোঁ। এতিয়া ষ্টুডেণ্টখিনিৰ যিখিনি এক্সপেণ্ডিচাৰ গভৰ্ণমেণ্টে তেওঁলোকক সৰ্বতোভাৱে সহায় কৰি আছে যাতে ষ্টুডেণ্টছখিনি ভাল ৰিজাল্ট কৰি কলেজখনৰ পৰা ওলাই যাব পাৰে। কিন্তু যদি কোনোবাই এনেকৈ 2টা পেপাৰ ফেইল, 5টা পেপাৰ ফেইল, কোনোবাই এবচেণ্ট, পৰীক্ষাই দিয়া নাই, তো এই স্কিমটো আচলতে তেওঁলোকৰ বাবে এপ্লিকেবল নহয় আজিৰ ডেটলৈকে। গভৰ্ণমেণ্টে যদি OMখন চেঞ্জ কৰে, যি ধৰণৰ নিৰ্দেশনা চৰকাৰৰ পৰা আহিব সেইটো আমি মানি ল'ম, কিন্তু সদ্যহতে আমি যেটো নিৰ্দেশনা দিছোঁ গভৰ্ণমেণ্টৰ OM মৰ্মে সেইমতেই এডমিশ্যন প্ৰক্ৰিয়াটো চলি থাকে। এইটো অল আসাম অসমতে নিৰ্দেশনাটো একে।
গোটেই অসমত নিৰ্দেশনাটো গভৰ্ণমেণ্টৰ ফালৰ পৰা একে OM এখনে ফৰ আছাম প্ৰতিখন কলেজে এই ধৰণৰ ব্যৱস্থাপনা লৈছে টেনখিনিয়ে ফি ৱেইভাৰ পায় স্কিমটো তেওঁলোকৰ বাবে কিন্তু BPLৰ সুবিধাত গভৰ্ণমেণ্টে তেওঁলোকৰ ফি কৰি দিলে তাৰপিছত যদি ফেইল কৰে সেইটোৰ দায়িত্ব গভৰ্ণমেণ্টে তো সদ্যহতে যেটো OM আছে তাততো নল'ব কাৰণ ষ্টুডেণ্টক সহায় কৰি আছে পাছ কৰি ওলাই যোৱাৰ কাৰণে এতিয়া ফেইল কৰাৰ কাৰণে গভৰ্ণমেণ্টে সহায় বৰ্তমানলৈকে কৰা নাই যদি গভৰ্ণমেণ্টে ভাবে সেইটো গভৰ্ণমেণ্টৰ কথা এইটো আমি এতিয়া ক'ব নোৱাৰোঁ আমাক যিখিনি ইনষ্ট্ৰাকশ্যন দিছে সেই ইনষ্ট্ৰাকশ্যন মৰ্মে আমি বৰ্তমান প্ৰক্ৰিয়াটো চলাই আছোঁ